তোমালোকলৈ লৈ আহিছোঁ আজি 10ম শ্ৰেণীৰ 5ম অধ্যায় দৃশ্যান্তৰ নামৰ কবিতাটোৰ প্ৰশ্ন উত্তৰখিনি আজি আলোচনা কৰিবলৈ ওলাইছোঁ। ইয়াৰে 1 নম্বৰ কুৱেশ্যন হৈছে কি 1 নম্বৰ কুৱেশ্যন উত্তৰ দিয়া যে কবিয়ে কিমান বছৰ আগতে মানুহজনক লগ পাইছিল। কবিয়ে 25 বছৰ আগতে মানুহজনক লগ পাইছিল। দ্বিতীয় কুৱেশ্যনটো হৈছে মানুহজনে কিয় নিজৰ ঘৰ বিচাৰি পোৱা নাছিল। মানুহজনে কুকুৰীকণা আছিল কাৰণে সন্ধিয়া পৰত যে নিজে ঘৰ বিচাৰি পোৱা নাছিল। মানুহজনে নিজৰ ঘৰৰ পদূলি ক'ত বিচাৰিছিল। মানুহজনে নিজৰ ঘৰৰ পদূলি নিজৰেই নঙলামুখত বিচাৰি ফুৰিছিল। নম্বৰ কুৱেশ্যন মানুহজনৰ ঘৰৰ দাঁতিত কিহে নমস্কাৰ ভংগী আছিল। মানুহজনৰ ঘৰৰ দাঁতিত আগলি বাহত নমস্কাৰ ভংগী আছিল। নম্বৰ কবিয়ে কেনে সময়ত মানুহজনক লগ পাইছিল। কবিয়ে গধূলি সময়ত মানুহজনক লগ পাইছিল। 7 মহিলাই ঘৰৰ বাহিৰত ৰৈ থকা মানুহজন কবিৰ সৈতে কি কথা পাতিছিল তোমাৰ নিজৰ কথাৰে লিখা। যে 7 মহিলাই ঘৰৰ বাহিৰত ৰৈ থকা মানুহজনে কবিৰ ভৰসাত বিচাৰি অহা বুলি ভাবিছিল। সেইবাবে তেওঁ কবিৰ সৈতে সেই 7 মহিলাই ঘৰটোৰ লগতে কাষৰ অট্টালিকাসমূহৰ কথাও পাতিছিল। যে তেওঁৰ ঘৰটোক মানুহজনে কুবেৰৰ মহলাত লগত তুলনা কৰিছিল। তেওঁ তাত শান্তিৰ থাকিব নোৱাৰিব বুলি কৈছিল। সেই ঘৰটোত হেনো স্বাৰ্থপৰ আন্তৰিকতাহীন লোকেহে বাস কৰে। তেওঁলোকৰ কাৰো সুখ দুখ হোৱা বুজি নাপায়। গতিকে এতিয়া আছে 3 নম্বৰ কুৱেশ্যন দৃশ্যান্তৰ কবিতাটোৰ মূল ভাৱ লিখা। কবি হৰেকৃষ্ণ ডেকাৰ দৃশ্যান্তৰ কবিতাটোৰ সামাজিক জীৱনৰ ৰূপ প্ৰতিফলিত হৈছে। 25 বছৰ আগতে এটা গধূলি সময়ত আছিল যে কেঁচা আলি কেঁকুৰি এটাৰ ঘৰত নঙলামুখত এজন লোকে নিজৰেই ঘৰৰ পদূলি বিচাৰি আছিল। কেইবাজোপামান কাকিনী তামোল নামি নমস্কাৰ ভংগীত দাঁতিৰে থকা আগলি বাঁহে ঘৰটোৰ পৰিৱেশ সুন্দৰ কৰি তুলিছিল। তাক আকৌ পৰিপূৰ্ণ জোনাও গধূলি ফটফটীয়াকৈ কৰি তুলিছিল। যে সেই গধূলি সময়ত যে কবিয়ে লগ পাইছিল সেই সুন্দৰ ঘৰটোৰ বাসিন্দাজনক। সেই ঘৰটোৰ বাসিন্দা মানুহজনে কুকুৰীকণা ৰোগত আক্ৰান্ত আছিল। কবিয়ে মানুহজনৰ কুকুৰীকণা ৰোগত আক্ৰান্ত আছিল। সেয়ে কবিয়ে মানুহজনৰ হাতত ধৰি ঘৰটো আগবঢ়াই দিছিল। মানুহজনে যদিও গধূলি দেখাত কষ্ট পাইছিল তেওঁ কিন্তু মনেৰে সুখী আছিল। সেইবোৰ কবিয়ে শান্তি বিৰাজ কথা ক'বলৈ পাহৰা নাছিল। গতিকে তোমালোকে ইয়াৰ এনচাৰটো ইয়ালৈ এতিয়া আছে কি বৰ শান্তিত আছো এই প্ৰজাতিক। কোনে কিয় কেনেদৰে এইদৰে কৈছো। কথাষাৰৰ অন্তৰ্নিহিত ভাৱ মোকলাই লিখা। উক্ত কথাষাৰিত কেঁচা আলি কেঁকুৰি এটাত 25 বছৰ আগৰ সন্ধিয়া লগ পোৱা কুকুৰীকণা মানুহজনে কৈছিল। কুকুৰীকণা মানুহজনে তেওঁক বাস কৰা পঁজাঘৰটোৰ চাৰিওফালে বিৰাজ কৰা প্ৰাকৃতিক পৰিৱেশ আৰু মানুহৰ কোলাহলৰহিত কিন্তু আন্তৰিকতাৰ ব্যৱস্থা থকা আত্মসন্তুষ্টি লাভ কৰাৰ বাবে পঁজাঘৰটো শান্তি থকা বুলি কৈছে। গতিকে তোমালোকে ইয়াৰ এনচাৰটো লিখি দিলে ইয়ালৈকে লিখি দিলে হৈ যাব। প্ৰশ্ন আছে হেৰা অচিনাকি মানুহজন তোমাক কি লাগে হে ইয়াত। কোনে কিয় কবি কেনেদৰে সুধিছিল। উক্ত কথাষাৰি কবি এগৰাকী বৃদ্ধ মানুহে কৈছিল। এদিনাখন কবিয়ে সন্ধিয়া সময়ত যে নগৰ এটা বাটেৰে গৈ আছিল। যিটো বাটেৰে কবিয়ে গৈ আছিল সেই বাট 25 বছৰ আগৰে এটা কেঁচা আলি বাট আছিল। য'ত আছিল কেৱল এটা পঁজাঘৰ আৰু সেই পঁজাঘৰটোত সন্মুখতে কবিয়ে লগ পাইছিল এগৰাকী বৃদ্ধ লোকক। সেই বৃদ্ধ লোকজনৰ
সহজ সৰল অন্তৰীক কবিয়ে কৈছিল যে সেই পজাঘৰটোত তেওঁ শান্তিত থাকিব নোৱাৰিব, যে কবিয়ে সেই একে ঠাইতে 25 বছৰ পিছত দেখিলে তাত এটা 7 মহলীয়া অট্টালিকা আৰু সেই অট্টালিকাটোত সন্মুখত ৰৈ থকা এগৰাকী বৃদ্ধ লোক। গতিকে তোমালোকে এনচাৰটো ইয়ালৈকে লিখি দিলে হৈছে। দৃশ্যান্তৰ কবিতাটোত কবিয়ে কিদৰে পৰিৱৰ্তিত সামাজিক জীৱনৰ ছবি আঁকিছে তোমাৰ ভাষাৰে বুজাই লিখা। দৃশ্যান্তৰ নামটোতে লুকাই আছে যে আমাৰ সমাজ জীৱনৰ পৰিৱৰ্তনৰ সত্য। দুটা ভিন্ন অভিজ্ঞতাৰ মাজেৰে কবিয়ে কবিতাটোত ভাৱ আৰু ভাষাৰ অনুপম সামঞ্জস্য ৰাখিবলৈ সমৰ্থন হৈছে। যে কবিতাটোত কবিৰ মতে এটা সময়ৰ গাঁৱৰ মানুহবোৰ এটা মুকলিমূৰীয়া পৰিৱেশত বাস কৰিছিল, য'ত মুক্তি বতাহ পাইছিল। যে প্ৰকৃত সেউজীয়া পৰিৱেশবোৰত মানুহজনক যে পজাৰ ঘৰত থাকিলেও যে উশাহ ল'বৰ বাবে সতেজ অক্সিজেন যোগান ধৰিছিল। তোমালোকে ইয়াৰ এনচাৰটো ইয়ালৈ লিখি দিলে হৈ যাব। 7 নম্বৰ কুৱেশ্যন, দৃশ্যান্তৰ কবিতাটোত কবিগৰাকী এটা চমু পৰিচয় দিয়া। দৃশ্যান্তৰ কবিতাটোত কবিগৰাকীৰ এটা চমু পৰিচয় দিয়া। হৰিকৃষ্ণ ডেকাৰ 1943 চনত জন্ম হয়। তেওঁৰ পিতৃৰ নাম নৰেন্দ্ৰনাথ ডেকা আৰু মাতৃৰ নাম কামিনী ডেকা। তেখেতে তিনিচুকীয়া শিক্ষা জীৱন আৰম্ভ কৰি তাৰ পৰাই 1959 চনত প্ৰৱেশিকা পৰীক্ষা উত্তীৰ্ণ হৈ গুৱাহাটী কটন কলেজত পঢ়িবলৈ লয়। 1963 চনৰ কটন কলেজৰ পৰা স্নাতক আৰু 1965 চনৰ ইংৰাজী বিষয়ত MA পাছ কৰে। তেখেতে গুৱাহাটী কমাৰ্চ কলেজত অধ্যাপনাৰে চাকৰি জীৱন পাতন মেলে যদিও 1968 চনৰ ভাৰতীয় আৰক্ষী সেৱক। গতিকে তোমালোকে ইয়াৰ এনচাৰটো ইয়ালৈ লিখি দিলে হৈ যাব। 8 নম্বৰ কুৱেশ্যন, যে মৰিলে দাহ কৰিবলৈ এজন মানুহ নাই। প্ৰসংগ, উক্ত কবিতাশাৰীৰ আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত হৰিকৃষ্ণ ডেকাৰ দ্বাৰা ৰচিত দৃশ্যান্তৰ নামৰ কবিতাটোৰ পৰা তুলি দিয়া হৈছে। সংগতি, কবিতাশাৰীৰ দ্বাৰা কবিয়ে আধুনিকতাৰ ধামসুমীয়াত যে উটি ভাহি আন্তৰিকতাহীন স্বাৰ্থপৰ হৈ পৰা মানুহবোৰৰ স্বৰূপ প্ৰকাশ কৰিছে। ব্যাখ্যা, বৰ্তমান সময়ত যে মানুহবোৰ অভিজাত্য হৈ উঠিছে, মানুহবোৰ যিমানেই শিক্ষিত হৈ উঠিছে, মনবোৰ স্বাৰ্থপৰ হৈ পৰিছে, মানুহবোৰ নিজৰ লৈ ব্যস্ত হৈ পৰিছে। মানুহবোৰ এনে ব্যস্ততাৰ বাবে নিজৰ মানুহৰ ভিতৰতে যে খবৰ ল'ব সময় যে নাইকিয়া হৈ পৰিছে। মানুহবোৰ শিক্ষা দীক্ষা ব্যস্ততা অভিজাত্য আদি লৈ প্ৰতিযোগিতা নামি নিজৰ মানৱীয় গুণ আন্তৰিকতা সবলতা মৰম দয়া আদি সকলোবোৰ হেৰাই পেলাইছে। 6 নম্বৰ কুৱেশ্যন, যশৰ পোৱালিহঁতে কাক কোনে চায়। প্ৰসংগ, যে উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত হৰিকৃষ্ণ ডেকাৰ দ্বাৰা ৰচিত দৃশ্যান্তৰ নামৰ কবিতাটোৰ পৰা তুলি দিয়া হৈছে। সংগতি, উক্ত কবিতাফাঁকিৰ জৰিয়তে কবিয়ে অট্টালিকা বাস কৰা মানুহৰ মানসিকতাৰ কথা কৈছে। ব্যাখ্যা, যে সময় নৈৰ সোঁতৰ দৰে আগবাঢ়ি গৈছে। 25 বছৰ আগতে এজন মানুহে গাঁৱত এটা পঁজাৰ বাস কৰিছিল আৰু মানুহজনে গধূলি কমকৈ দেখিলেও যে আত্মীয়তাবোধ আৰু মৰম মাজেৰে সুন্দৰ শান্তিৰ মাজেৰে সেই সৰু পঁজাঘৰটোত বাস কৰিছিল। কিন্তু এতিয়া কবিয়ে 25 বছৰ পিছত যেতিয়া সেই ঠাইত গ'ল, তাত তেওঁ দেখিলে যে 7 মহলীয়া অট্টালিকা আৰু গাঁৱৰ সেই পৰিৱেশ নাই। গাঁওখন এতিয়া নগৰ যেন হৈ পৰিছে, মানুহবোৰ বাঢ়িছে আৰু কিন্তু। গতিকে তোমালোকে ইয়াৰ এনচাৰটো ইয়ালৈ লিখি দিলে হৈ যাব। এই কংক্ৰিটৰ হাবিখনত তেওঁ বিচাৰি নাপালে আৰু
এই কংক্ৰিটৰ হাবিখনত তেওঁ বিচাৰি নাপালে আৰু। প্ৰসংগ উক্ত কবিতাভাগে আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত হৰেকৃষ্ণ ডেকাৰ দ্বাৰা ৰচিত দৃশ্যান্তৰ নামৰ কবিতাটোৰ পৰা তুলি দিয়া হৈছে। সংগতি উক্ত কবিতাভাগৰ দ্বাৰা কবিয়ে ক'ব বিচাৰিছে যে সেউজীয়া গছ গছনিবোৰে ভৰা ঠাইবোৰ ধ্বংস কৰি মানুহে সেই ঠাইত ঘৰ দুৱাৰ সাজিছে। মানুহে কিদৰে সেউজীয়া অৰণ্যৰ কংক্ৰিটৰ ভাৱে হাবিলৈ পৰিণত কৰিবলৈ ধৰিছে তাকে ক'ব বিচাৰিছে ব্যাখ্যা। সময়ছোৱাত যিদৰে সলনি হয় সেই সময়ৰ লগে লগে যে প্ৰাকৃতিক পৰিৱেশৰ সামাজিক পৰিৱেশ আদিও সলনি হয়, সেই সময়ত যে সেউজীয়া পৰিৱেশত থাকি ভাল পোৱা মানুহবোৰ সময়ৰ লগে লগে শিল বালি ইটা আদিৰ বৃহৎ অট্টালিকা গঢ় তোলে। সেই চহৰ বুলি কংক্ৰিটৰ গঢ়ি উঠাৰ দৰে মানুহৰ মনবোৰ কংক্ৰিটৰ গঢ় উঠে। গতিকে তোমালোকে ইয়াৰ এনচাৰটো ইয়ালৈ লিখি দিলে হৈ যাব। 1 নম্বৰ কুৱেশ্যন, বিপৰীত শব্দ লিখা। কেঁচা পকা, গধূলি পুৱা, পোহৰ আন্ধাৰ, শান্তি অশান্তি, ৰূপ অৰূপ। এটাতকৈ সমাৰ্থক শব্দ লিখা। জোন চন্দ্ৰ, ঘৰ আৱাস, চৰা অতি বা অধিক, দাহ মানে পৰা, উভতি মানে ওলোটি। 3 নম্বৰ কুৱেশ্যন, নয়াৰ্থক শব্দ লিখা। শান্তি অযোগ শান্তি অশান্তি, চিনাকি অযোগ চিনাকি অচিনাকি, সহায় অযোগ সহায় অসহায়, লগাই দিলে হৈ গ'ল। নমস্কাৰ শব্দটো সন্ধি ভাঙিলে এনে হ'ব। নম যোগকাৰ। এনেদৰে আন 4টা শব্দ লিখা সন্ধি ভাঙা। যে পুৰ যোগকাৰ পুৰস্কাৰ, পৰি যোগকাৰ পৰিষ্কাৰ, নি যোগ উপায় নিৰুপায়, বহি যোগকাৰ বহিষ্কাৰ। গতিকে আজিৰ ভিডিঅ'টো ইমানেই আছিল। যদি ভাল লাগিছে লাইক কৰি দিব আৰু এনেধৰণৰ ভিডিঅ'বিলাক চাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।